বাংলাদেশৰ যিখিনি ডেভেলপমেণ্ট হৈছিলে সেইদিনাৰ পৰা আমি সবে সষ্টম হৈ আছোঁ। প্ৰথম দিনাই আমাৰ মাননীয় কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াই এটা ভাৰ্চুৱেল ভিডিঅ' কনফাৰেন্স কৰিছিল। সেই ভিডিঅ' কনফাৰেন্সত আমাৰ অসমৰ সহ যিটো 5টা ৰাজ্য আছে য'ত বাংলাদেশৰ লগত সীমা আছে, সেই 5টা ৰাজ্যৰ DGP আৰু বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ বিষয়াসকল আছিলে। তাৰপিছত সিদিনা ৰাতি আমি আমাৰ যিখিনি SP সকল তেওঁলোকৰ লগত আমি আলোচনা কৰি তেওঁলোকক নিৰ্দেশ দিছিলোঁ। প্ৰাইমেৰিলি আমাৰ নিৰ্দেশ কেইটামান পইণ্টত আছে। এটা হ'ল যে বৰ্ডাৰত আমি BSF যেটোকে ফাৰ্ষ্ট লাইন অফ ডিফেন্সৰ পিছে আমাৰ ছেকেণ্ড লাইন অফ ডিফেন্স হিচাপে অসম পুলিচ সষ্টম হৈ থাকিব লাগে, যেটোকে কোনো পদে কোনো মানুহে ভিতৰত সোমাব নোৱাৰে। ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ তেওঁলোকে যদি পাছপোৰ্ট লৈ আহে আৰু আমি ভেৰিফাই কৰি দেখা পাওঁ যে তেওঁলোকে একচুৱেলি ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ আৰু ভিছাত বাংলাদেশত ব্যৱসায় কৰিবলৈ নহ'লে পঢ়িবলৈ গৈছিলে, তেতিয়া আমি তেওঁলোকক আহিব দিছোঁ। ভাৰত চৰকাৰৰ এটা বিশেষ নিৰ্দেশ মৰ্মে আমি কিছুমান ওচৰ চুবুৰীয়া দেশৰ নাগৰিককো পাছপোৰ্ট ভেৰিফাই কৰি ভিতৰত সোমাব দিছোঁ আৰু তাৰপিছত তেওঁলোকৰ বৰ্ডাৰলৈকে আমি এস্কৰ্ট কৰা ব্যৱস্থা কৰিছোঁ, যেটোকে তেওঁলোকে এটা ছেফ কৰিডৰৰ জৰিয়তে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰলৈকে গুচি যাব পাৰে। তাৰ বাহিৰে এতিয়ালৈকে আমি কাকো সোমাব দিয়া নাই। য'ত আমি খবৰ পাই আছোঁ যে তেনেকুৱা চেষ্টা হ'ব পাৰে, তাত আমি জইণ্ট পেট্ৰলিং BSFৰ লগত কৰিছোঁ। আমাৰ ইয়াত 4টা ডিষ্ট্ৰিক্টতহে বাংলাদেশৰ লগত সীমাটো লাগে। তাৰ বাহিৰে যিমানখিনি ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰো DC SP সকলক এলাৰ্ট কৰি থোৱা হৈছে, যিটো বাংলাদেশৰ ডেভেলপমেণ্ট সেইটো ডেভেলপমেণ্টৰ লগত সংগতি ৰাখি অসমত কোনো তেনেকুৱা দুষ্কৃতিকাৰীয়ে দুষ্কৰ্ম কৰিব নোৱাৰে, তাৰ বাবে সবক সষ্টম কৰিব।